কোনো ধৰণৰ লোকেশ্যন মেটাডাটা আৰু ইমেজ এৰৰ নাহাকে আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ ফটোসমূহ গেলাৰীৰ পৰা কেনেধৰণে আপলোড দিব পাৰিব। এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক ফুল প্ৰচেছ দেখুৱাম। আপোনালোকে আপোনালোকৰ ফটোসমূহ গেলাৰীৰ পৰা কেনেধৰণে আপলোড দিব পাৰিব। আপোনালোকে গেলাৰীৰ পৰা ফটো দিবৰ বাবে প্ৰথমত এইটো পৰ্টেললৈ আহিব লাগিব। আপোনালোকে এইটো পৰ্টেলৰ পৰাহে আপোনালোকে গেলাৰীৰ পৰা ফটো দিব পাৰিব। কিন্তু অমৃত বৃক্ষ এপৰ পৰাও আপোনালোকে দিব পাৰিব। কিন্তু বহুত পক্ষত দেখা গৈছে যে অমৃত বৃক্ষ আন্দোলন এপৰ পৰা যদি আপোনালোকে ফটো গেলাৰীৰ পৰা দিব বিচাৰে তেতিয়াহ'লে বেছিভাগ ফটোৰে লোকেশ্যন মেটাডাটা এৰৰ, ইমেজ এৰৰ এনেকুৱা বহুত প্ৰব্লেম দেখা গৈছে। আপোনালোকে এইটো পৰ্টেলৰ যোগেদি গেলাৰীৰ পৰা যদি ফটো দিয়ে তেতিয়াহ'লে আপোনালোকৰ কোনো ধৰণৰ কোনো প্ৰব্লেম নেদেখুৱায়। আপোনালোকে ডাইৰেক্ট আপোনালোকৰ গেলাৰীৰ ফটোসমূহ আপলোড দিব পাৰিব। মেইন কথাটো হ'ল আপোনালোকে এইটো পৰ্টেললৈ কেনেকৈ আহিব। এইটো পৰ্টেললৈ অহাৰ লিংকটো মই মোৰ ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে এই লিংকত ক্লিক কৰাৰ পিছত আপোনালোকে এইটো পৰ্টেললৈ আহিব পাৰিব আৰু এইটো পৰ্টেলৰ যোগেদি আপোনালোকে গেলাৰীত থকা ফটোসমূহ আপলোড দিব পাৰিব। এই সকলোবোৰ আপোনালোকক দেখুৱাৰ আগতে আপোনালোক সকলোকে এটা সৰু ৰিকুৱেষ্ট, আপোনালোকে যদি মোৰ চেনেল প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। লগতে আপোনালোকৰ যদি কিবা সুধিবলগীয়া জানিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে মোক কমেণ্ট কৰি নিশ্চয় সুধিব পাৰিব, মই আপোনালোকৰ উত্তৰ দিম। বস্তু আপোনালোকে সদায় মনত ৰাখিব, যেতিয়াই আপোনালোকে অমৃত বৃক্ষ আন্দোলনৰ ফটো দিব বিচাৰে তেতিয়া আপোনালোকে নিজৰ মোবাইলত থকা লোকেশ্যনটো আপোনালোকে সদায় অন কৰি ৰাখিব। অন কৰাৰ পিছতহে গোটেই প্ৰচেছৰ কামবোৰ আপোনালোকে কৰিব। সেয়েহে আপোনালোকে মোবাইলৰ লোকেশ্যনটো অন কৰিব নাপাহৰিব। আপোনালোকক দেখুৱাই যাম অমৃত বৃক্ষ আন্দোলনৰ পৰ্টেললৈ আপোনালোকে কেনেধৰণে আপোনালোকৰ গেলাৰীত থকা ফটোসমূহ আপলোড দিব পাৰিব। সেইকাৰণে আপোনালোকে মই যিটো লিংক দিছোঁ সেইটো লিংকত ক্লিক কৰি আপোনালোকে এইটো পৰ্টেললৈ প্ৰথমত আহিব লাগিব। এইটো পৰ্টেললৈ অহাৰ পিছত ওপৰত আপোনালোকে নিশ্চয় 3 ডট লাইন দেখা পাইছে। সেই 3 ডট লাইনত আপোনালোকে ক্লিক কৰি দিয়ক। তাৰপিছত যিটো লগইন অপশ্যন আছে লগইন অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। লগইন অপশ্যনত ক্লিক কৰাৰ লগে লগে নেক্সট অপশ্যন এনেকৈ আহিব, লগইন টু ইয়ৰ একাউণ্ট। এতিয়া আপোনাৰ একাউণ্টটো লগইন কৰিব দিছে। ইয়াতে আপোনাৰ ৰেজিষ্টাৰ কৰা আপোনাৰ মোবাইল নম্বৰটো ইয়াতে আগতে বহুৱাব লাগিব। আপোনাৰ যিটো ৰেজিষ্টাৰ মোবাইল নম্বৰ হয় সেইটো বহুৱাব। তাৰপিছত OTP অপশ্যনত আপোনালোকে ক্লিক কৰি দিয়ক। OTP অপশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত এটা OTP আহিব। সেই OTPটো আপোনালোকে ছেম টু ছেম ইয়াতে বহুৱাব লাগিব। OTP নাম্বাৰটো আপোনালোকে ছেম টু ছেম বহুৱাৰ পিছত তলত নিশ্চয় আপোনালোকে লগইন অপশ্যন আপোনালোকে দেখা পাব। সেই লগইন অপশ্যন আপোনালোকে লগইন কৰিব লাগিব। আপোনালোকে আপোনালোকৰ OTP নাম্বাৰটো বহুৱাওঁতে ভুল নকৰিব। ছেম টু ছেম যিটো আহিছে সেইটো ছেম টু ছেম ইয়াতে আপোনালোকে বহুৱাই দিব। তেতিয়াহে আপোনালোকে লগইন কৰিব পাৰিব, অথবা আপোনালোকে লগইন কৰিব নোৱাৰিব। এই সকলোবোৰ সঠিকভাৱে বহুৱাৰ পিছত লগইন অপশ্যনত ক্লিক কৰি দিলোঁ। লগইন অপশ্যনত ক্লিক নেক্সট অপশ্যনটো ইয়াতে ওলাই পৰিব। নেক্সট অপশ্যনত আহিব হোম পেজ। ইয়াতে হোম পেজত আপোনাৰ গোটেই ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, আপোনাৰ যিটো ৰেজিষ্টাৰ কৰাৰ পিছত যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ পাইছিল সেয়া দেখুৱাব। আপোনাৰ কেটেগৰী কোনটো হয় সেইটো আপোনাৰ দেখুৱাব। আপোনাৰ নাম দেখুৱাব, আপোনালোকৰ গোটৰ নাম দেখুৱাব, আপোনাৰ মোবাইল নাম্বাৰ দেখুৱাব, হাজবেণ্ডৰ নাম, আপোনাৰ বয়স আৰু আপোনাৰ কোনটো ঠাইৰ হয় আপোনাৰ গোটেই এড্ৰেছসমূহ ইয়াতে শ্ব' কৰিব। এতিয়া আপুনি কি কৰক, তলত লাহেকৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰি ইয়াতে নিশ্চয় আপোনালোকে দেখা পাইছে আপডেট ৰেজিষ্ট্ৰেশ্যন ডাটা বুলি এনেকুৱা অপশ্যন দেখা পাইছে। ইয়াতে দেখুৱাইছে যে আপলোড ফটো এণ্ড প্লান্ট চিডলিং। ইয়াতে আপোনালোকৰ ফটো আৰু চিডলিংটো আপোনালোকক ইয়াতে আপলোড দিব দিছে। গছপুলিৰ ফটো আপলোড দিবৰ বাবে এতিয়া নেক্সট অপশ্যনবোৰ আপোনাক পাবৰ বাবে কি কৰিব লাগিব, গ' অপশ্যন যিটো নীলা ৰঙৰ যিটো গ' অপশ্যন আছে সেইটো নীলা ৰঙৰ গ' অপশ্যনত আপুনি এতিয়া ক্লিক কৰিব লাগিব। সেইটো অপশ্যনত ক্লিক কৰাৰ পিছতহে আপোনাৰ নেক্সট অপশ্যনসমূহ শ্ব' কৰিব। এতিয়া চাওক মই গ' অপশ্যনত ক্লিক কৰি দিলোঁ। গ' অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে আহিলে আপলোড প্লান্ট চিডলিং ফটো। আপোনালোকৰ গছপুলিৰ ফটোসমূহ ইয়াতে আপলোড দিব দিছে। এতিয়া চাওক আগতে ফটো আপলোড দিয়াৰ আগতে ইয়াতে কি আছে, লেটিটিউড, লংগিটিউড, নেম অফ দ্য প্লান্ট তেনেকুৱা আছে। এতিয়া লেটিটিউড কি হয় আৰু লংগিটিউড কি হয় ইয়াতে আপোনালোকে কি লিখিব, এইটো বস্তু আপোনালোকৰ বাবে প্ৰব্লেমৰ সন্মুখীন হ'ব পাৰে। এতিয়া লেটিটিউড হৈছে ফটোৰ মানে কি অক্ষৰেখা আৰু লংগিটিউড মানে ফটোৰ দ্ৰাঘিমা ৰেখা। এইটো বস্তু আপোনালোকে মন কৰিব, আপোনালোকে যেতিয়াই GPS কেমেৰা দি ফটো উঠায়, ফটো উঠোৱাৰ সময়ত আপোনালোকৰ লোকেশ্যন ডিটেইলছসমূহ শ্ব' কৰে। সেই লোকেশ্যন ডিটেইলছসমূহ শ্ব' কৰোঁতে তাতে অলপ তলত লেটিটিউড আৰু লংগিটিউড এই অপশ্যনটো থাকে। মানে আপোনাৰ ফটোৰ দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখাৰ
নাম্বাৰবোৰ তাতে থাকে। আপোনালোকে কি কৰিব, সেই ফটোসমূহ যিটো অক্ষৰেখাৰ নাম্বাৰ আছে সেই অক্ষৰেখাৰ লেটিটিউড সেইটো নাম্বাৰটো ইয়াতে বহুৱাব লাগিব, আৰু যিটো লংগিটিউড দ্ৰাঘিমা ৰেখাৰ নাম্বাৰ হয় সেই নাম্বাৰটো আপোনালোকে ইয়াতে বহুৱাব লাগিব। আপোনালোকক মই বুজাবৰ বাবে দুখন ফটো লৈ লৈছোঁ। তাৰপিছত মই আপোনালোকক দেখুৱাম যে আপোনালোকৰ সেই অক্ষৰেখা আৰু দ্ৰাঘিমা ৰেখাৰ নাম্বাৰ কোনটো হয় আপোনালোকে চাই যাওক, আৰু মই যেনেকৈ কৰিছোঁ আপোনালোকে তেনেকৈ কৰিব। যদি আপোনালোকে ভুল কৰে আপোনালোকৰ ফটো আপলোড নহ'ব। এতিয়া মই মোৰ ফটোৰ লেটিটিউড নাম্বাৰটো বহুৱালোঁ, তাৰপিছত আৰু লংগিটিউড নাম্বাৰটো মই ইয়াতে বহুৱাই দিলোঁ। চেম টু চেম ফটোত যিটো আছে সেইটো বহুৱাব লাগিব। নাম্বাৰটো ইয়াতো ভুল হ'লে আপোনালোকৰ ফটো আপলোড নহ'ব। চাওক, এতিয়া মই মোৰ ফটোৰ নাম্বাৰবোৰ বহুৱাই ল'লোঁ। চাওক, এতিয়া মই আপোনালোকক দেখুৱাবৰ বাবে GPS লোকেশ্যন থকা ফটো লৈ ল'লোঁ। ইয়াতে চাওক, প্ৰথমত আছে আপোনাৰ ডিটেইলছসমূহ ইয়াতে শ্ব' কৰিব, আপোনাৰ লোকেশ্যনৰ ডিটেইলছসমূহ। তাৰপিছত অলপ তলত চাওক LAT বুলি নাম্বাৰ এটা আছে, আৰু LONG বুলি আৰু এটা নাম্বাৰ আছে। LAT নাম্বাৰটো হৈছে লেটিটিউড নাম্বাৰ হয়, আপোনালোকৰ অক্ষৰেখাৰ নাম্বাৰ, আৰু LONG মানে আপোনালোকৰ দ্ৰাঘিমা ৰেখাৰ নাম্বাৰ হয়। এই দুটা নাম্বাৰ আপোনালোকে যিটো ফৰ্মত আছে সেই ফৰ্মত আপোনালোকে এই নাম্বাৰ দুটা আপোনালোকে বহুৱাব লাগিব। আপোনাৰ প্ৰত্যেক ফটোৰে দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখা নাম্বাৰটো বেলেগ বেলেগ হ'ব। আপুনি যিমানকেইটা ফটো আপলোড দিব আগতে আপোনালোকে দ্ৰাঘিমা ৰেখা আৰু অক্ষৰেখা নাম্বাৰবোৰ আপোনাক দিব লাগিব। তাৰপিছত আপোনাৰ গছপুলিৰ নামবোৰ যি অপশ্যন আছে সেই অপশ্যনবোৰ আপোনালোকে দিব লাগিব। তাৰপিছতহে আপোনালোকে আপলোড দিব পাৰিব। এনেকৈ আপুনি আপোনাৰ ফটোৰ লেটিটিউড নাম্বাৰ আৰু লংগিটিউড নাম্বাৰটো লিখি ল'ব। তাৰপিছত নেক্সট অপশ্যন আপোনাৰ গছপুলিৰ নামটো ইয়াতে আপুনি সঠিকভাৱে বাছি ল'ব লাগিব। মানে আপুনি কোনটো গছপুলিৰ ফটো দিব বিচাৰিছে ইয়াতে ভালদৰে গোটেই অপশ্যনবোৰ ইয়াতে আছে। আপোনাৰ অপশ্যনত থকা ফটোহে আপোনালোকে দিব পাৰিব। সেয়েহে আপোনালোকে গছপুলিৰ নামটো ইয়াতে ভালদৰে চাই মেলি আপোনালোকে চিলেক্ট কৰি লওক। ইয়াৰ পৰা মই মোৰ গছপুলিৰ নামটো বাছি চিলেক্ট কৰি ল'লোঁ। তাৰপিছত নেক্সট অপশ্যন আহিব ইমেজ অফ দ্য প্লান্টেশ্যন। আপুনি কোনটো গছপুলি ৰোৱাৰ ফটো দিব বিচাৰিছে আপুনি এইটো অপশ্যনৰ পৰা আপুনি বাছি উলিয়াই দিব লাগিব। সেইটোৰ বাবে আপোনালোকে চ'ৰ্চ ফাইল অপশ্যনত আপোনালোকে ক্লিক কৰিব লাগিব। চ'ৰ্চ ফাইল অপশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে ইয়াতে আপোনাৰ গোটেই আপোনাৰ গেলাৰীত থকা ফটোসমূহ ইয়াতে শ্ব' কৰিব। তাৰপিছত আপুনি আপোনাৰ ফটো কোনটো হয় ইয়াৰ পৰা আপুনি বাছি মেলি আপুনি চিলেক্ট কৰি ইয়াতে ফটো আপলোড দিব পাৰিব। এটা কথা আপোনালোকে মনত ৰাখিব, আপোনালোকে এবাৰ মাথো এখন ফটোহে আপলোড দিব পাৰিব। নেক্সট এখন ফটো দিবৰ বাবে আপোনালোকে নেক্সট ফটোৰ লেটিটিউড লংগিটিউড সেই সকলোবোৰ নাম্বাৰ আপোনালোকে লিখি ল'ব লাগিব। তাৰপিছত গছপুলিৰ নামটো আপুনি বাছি ল'ব লাগিব। তাৰপিছতহে আপোনালোকে চ'ৰ্চ ফাইল আপোনালোকে ফটো চিলেক্ট কৰি আপোনালোকে আপলোড দিব পাৰিব। এতিয়া ফটোখন মই ইয়াতে চিলেক্ট কৰি ল'লোঁ। চিলেক্ট কৰি লোৱাৰ পিছত নেক্সট অপশ্যন তলত আছে ছাবমিট, মানে আপুনি ফটোটো ছাবমিট কৰিব লাগে। সেইটোৰ বাবে আপুনি যিটো নীলা ৰঙৰ ছাবমিট অপশ্যন আছে সেই ছাবমিট অপশ্যনত আপুনি ক্লিক কৰি দিয়ক। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ ফটোখন অলৰেডি অমৃত বৃক্ষ আন্দোলনৰ বাবে আপোনাৰ ফটোখন ছাবমিট হৈ যাব। এনেকৈ আপোনালোকে আপোনাৰ গেলাৰীত থকা ফটোসমূহ অমৃত বৃক্ষ আন্দোলনৰ বাবে আপোনালোকে আপলোড দিব পাৰিব। আশা কৰিছোঁ এই ভিডিঅ' আপোনালোকৰ বাবে উপকাৰী হৈছে। যদি উপকাৰী হৈছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো এটা লাইক আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু লগতে আপোনালোকৰ কিবা এটা জানিবলগীয়া সুধিবলগীয়া থাকে তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব পাৰিব, নিশ্চয় আপোনালোকৰ মই উত্তৰ দিম। আৰু আপোনালোকে মোৰ চেনেলটো যদি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই লওক এনেধৰণৰ নতুন নতুন ভিডিঅ'বোৰ পাই থাকিবৰ বাবে। তেনেহ'লে আজিলৈ আপোনালোক সকলোকে মোৰ ফালৰ পৰা বহু ধন্যবাদ।